নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ। ফাইনেলি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ আণ্ডাৰত যিসকল কেণ্ডিডেটে ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা GNM নাৰ্ছিং আৰু আপোনালোকৰ যিটো BSc নাৰ্ছিং আছে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ফৰ্ম মুকলি কৰিছে, কিন্তু তাৰে লগতে আপোনালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ বাবে অনলাইন এপ্লিকেশ্যনৰ বাবে ন'টিছ মুকলি কৰিছে। তো এখানে চাওক, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে এতিয়ালৈকে। এডুকেশ্যনেল ন'টিছ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী, অৰ্থাৎ চমুকৈ যাক ডি ফাৰ্ম বুলি কোৱা হয়, আৰু লগতে এণ্ড বেচেলৰ ইন ফাৰ্মাচী যাক বি ফাৰ্ম বুলি কোৱা হয়। কোৰ্চেছ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড দ্য প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2024। আৰু ইয়াৰে যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যনটো অনুষ্ঠিত কৰাব সেইটো হ'ব জুন মাহৰ 23 তাৰিখে। 23 জুনৰ তাৰিখে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব SSUHSৰ আণ্ডাৰত ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে। ইয়াৰ বাবে যিটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন এইটো 14 মে'ৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ আজি হৈছে 12 মে', 14 মে' তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এইটো এপ্লাইটো চলিব মে' মাহৰ 29 তাৰিখলৈকে। আৰু ইয়াতে আপোনালোকৰ এতিয়ালৈকে কিমান ফিজ কালেক্ট কৰা হ'ব সেই সম্পৰ্কে ইয়াতে জনা নাই, কিন্তু আপোনালোকৰ ফিজটো ছেমে হ'ব ইয়াতে, যেনেকৈ GNM নাৰ্ছিং আছে বা BSc নাৰ্ছিং আছে। 1500 ৰুপিজ পে' কৰিব লাগে জেনেৰেল কেণ্ডিডেট হ'লে, বাকী SC ST বা OBC কেণ্ডিডেট হ'লে 1200 টকা পে' কৰিব লাগে। আৰু PWD যদি কেণ্ডিডেট হয় 40% নাইবা তাতকৈ বেছি তেন্তে এক্সেম্পটেড, অৰ্থাৎ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো 12 পাছ কৰা হ'বলৈ, হায়াৰ ছেকেণ্ডেৰী কিন্তু ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ ছাবজেক্টটো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু লগতে নাইবা মেথমেটিক্স থাকিব লাগিব। আৰু যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যনটো অনুষ্ঠিত কৰা হ'ব এইটো আপোনালোকৰ চেণ্টাৰসমূহ দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰ এইকেইটা চেণ্টাৰত এক্সামটো অনুষ্ঠিত কৰা হ'ব 23 জুন তাৰিখে। গতিকে আপোনালোকৰ কোনটো চেণ্টাৰ প্ৰেফাৰ হয় বা ওচৰত হয় আপোনালোকে সেইমতে ছিলেক্ট কৰিব পাৰিব অনলাইন এপ্লাই কৰাৰ সময়ত। এডমিট কাৰ্ডখন আপোনালোকে 1 উইক আগতে লাভ কৰিব, অৰ্থাৎ 15 জুন তাৰিখে এডমিট কাৰ্ডটো আপোনালোকে নিজৰ আইডিটো লগ ইন কৰি SSUHৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ইয়াতে চিলেবাছসমূহ ছেম থাকিব, যেনেকুৱা আপোনালোকৰ GNM নাৰ্ছিঙত আছিল 25-25কে ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ পৰা গোটেইকেইটাৰ পৰা আপোনালোকৰ 25কে মাৰ্কছ আহিব। চ' যিসকল কেণ্ডিডেটে ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চ কৰিব বিচাৰিছিল তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল, অৱশেষত ইয়াৰ বাবে নটিফিকেশ্যনটো মুকলি কৰিলে। গতিকে যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এক্সামটো দিব বিচাৰিছে তেওঁলোকে 14 তাৰিখৰ পৰা এপ্লিকেশ্যনৰ ফৰ্ম ফিল আপটো কৰিব পাৰিব। চ' এইখিনি আছিল আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা জনালোঁ। শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে, পৰৱৰ্তী সময়ত ফুল নটিফিকেশ্যন আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিয়াৰ চেষ্টা কৰিম। অনলাইন এপ্লাই ষ্টাৰ্ট হ'লে ভিডিঅ'টো ইমানেই আছিলে। যি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।